আজি বহুত সৰুৰ পৰা দেখা মোক বহুত মৰম কৰা বা এজনী আহিছে আৰু এতিয়া আমি যাব ওলাইছো সৰস্বতী পূজালে যেহেতু ঘৰৰ ওচৰতো পাতিছে আৰু এই মাত্ৰ আহি পাইছোহি আহি পাই আকৌ যেহেতু সৰস্বতী পূজালে যাব লাগে গতিকে কলপাত এটুকুৰা কাটিলো আজি ব্লগছটো বিৰাট বেছি মজা হ'ব আৰু সদায় এনেকে পৰিয়ালৰ মানুহবিলাক লগ পালে পাকঘৰতে কথা পাতি পাতি বনোৱা কোনোৱা হয় ন গতিকে বলক ব্লগছটো একদম ষ্টাৰ্ট কৰি দিও বাৰ্ণিও একদম স্কুলৰ পৰা ষ্টাৰ্ট কৰিম আজি আৰু এয়া এতিয়া হৈছে ৰাতিপুৱা বাজিছে 6টা 6:30 বাজিছে আৰু আজি সোনকালে ভাৰ্ণাই ৰেডি কৰিলো প্ৰজেক্ট আছিলে আৰু হেয়া সায়েন্স আৰু টেকনলজিৰ ওপৰত প্ৰজেক্ট বনাব দিছিলে গতিকে এয়া এটা সৰু হুৰা প্ৰজেক্ট আৰু ঠাণ্ডা বিৰাট বেছি ঠাণ্ডা সৰস্বতী পূজাটো স্কুল খোলা আছিলে ক্লাছ হৈ আছে পিছে গতিকে পটাপট ৰাতিপুৱা উলিয়াই ললো আৰু ফোন আহিলে যে গধূলি মোৰ ঘৰলে বাহত আহিব গতিকে হেফালেও খোৱাব ৰেডি কৰিব লাগিব আকৌ ওচৰতে সৰস্বতী পূজা পাতিছে তালৈকো যাব লাগিব আজি মুঠতে মই ৰকেটৰ নিচিনা উৰি ফুৰিম আৰু গতিকে বলক আজি ভ্লগছটো গোটেই দিনটোৰ ভ্লগছটো দেখাম বিৰাট বেছি মজা লাগিব আৰু হেতু এটা সৰু প্ৰজেক্ট কেনেকুৱা লাগিছে প্ৰজেক্টটো ক'ব ক্লাছ 1ৰ আৰু ইনে যেনে তেনে বনাই দিছো আৰু কিবা কিবি এটা আৰু ভাৰ্ণায়ো এয়া ফাইনালি স্কুল পালেহি আৰু স্কুলত ৰৈ আছে হি যেহেতু অকণমান সময় মই ৰৈ দিওঁ কিন্তু মোৰ লৰাই টুপি নিপিন্ধে জানেনে মই মানে উপায় নাইকিয়া হৈছে টুপিটো পিন্ধিলে অকণমান সময় পিন্ধিব আকৌ নমাই মানে খুলি দিয়ে টুপিটো আৰু যেনে তেনে হেডফোনডাল পিন্ধি থাকিবলৈ কওঁ যিহেতু বহুত বতাহ মাৰি থাকে আৰু হেয়া স্কুললৈ আহি ৰেডি হৈছে সি আজি ৰাইমছ এটা মুখস্থ কৰি আহিছে সি হেনো মেমক শুনাব মেমে হেনো ৰাইমছ এটা মুখস্থ কৰি আহিব কৈছে জিটি কিবা এটা আৰু মুঠতে তাৰপিছতে হেয়া প্ৰজেক্টটো লৈ আহিছে আৰু যেহেতু মানুহটোতকে আমাৰ ল'ৰা ছোৱালীতকে আমাৰ কিতাপৰ বেগবিলাক বেছি গধুৰ হৈ থাকে ন মানে ল'ৰা ছোৱালীৰ ওজনতকে গতিকে ওজনতকে বেছি কিতাপৰ বেগ ডাঙুতে ল'ৰা হিলি গৈছে ইফালৰ পৰা ইফালে কিন্তু মই কৈছো ডাঙা ধুনীয়াকে ডাঙা পাৰিবা আৰু হেয়া হি স্কুলৰ ভিতৰলৈ সোমাই যাব এতিয়া তাৰপিছত আকৌ মোৰ নিজৰ কাম ষ্টাৰ্ট আলহী আহিব গধূলি আকৌ ওচৰলে সৰস্বতী পূজা পাতিছে তাতো যাব লাগিব আকৌ নিজেও ওলাই যাব লাগিব গতিকে ঢেৰ কাম আৰু হেয়া ভাৰ্ণাইক বেগটো থলো আৰু এই দেখিছে না হিলি আছে ল'ৰাটো মানে বেগটো তাৰ ওজনে ল'বই পৰা নাই মৰমো লাগে ন ল'ৰা ছোৱালীক যেতিয়া আমি স্কুলত এৰি দিওঁ বহুত দূৰলৈকে চাই থাকোঁ হয়নে সেইটো এটা বেলেগ ধৰণৰ ইম'শ্যনছ আৰু বেলেগ ধৰণৰ এটা মৰম ন আমাকো মা পাপাহঁতে চাইছিলে আমিও চাইছোঁ গতিকে সেইটো এটা বেলেগ ধৰণৰ মৰম গোটেই দিনটোৰ কাৰণে স্কুলত থাকিব আৰু সেয়া দিনটো স্কুলত মানে তাহাঁতৰ পেৰেণ্টছ আচলতে ল'ৰা ছোৱালীৰ শিক্ষাগুৰু হৈ যায় আমিও হৈ যাওঁ তেওঁলোকে গোটেই দিনটো কষ্ট কৰি ল'ৰা ছোৱালীখিনিক ধুনীয়াকৈ পঢ়াই শুনাই দিনটো ৰাখে ন ল'ৰা ছোৱালীখিনি চম্ভালাও ধেমালি কথা তাৰপাছত আকৌ আমাৰ ওচৰলৈ আহে গতিকে দুইখনেই ঘৰৰ নিচিনাই আৰু গতিকে ভাৰ্ণায়ো স্কুল গৈছে আৰু মেমহঁতে বিৰাট বেছি কষ্ট কৰে ল'ৰা ছোৱালীক পঢ়াবলৈ মানে মানিছোঁ আৰু মই এইটো কথা গতিকে ভাৰ্ণায়ো গ'ল আৰু স্কুলত সৰস্বতী পূজা অকণমান নিয়ম কৰিছিলে গতিকে যোনে যি আনে আনিব দিছিলে গতিকে মই আৰু তৰালি আমি এনেকৈ অকণমান প্ৰসাদ ৰাতিপুৱাই দি থৈ যোৱা আছিলে গতিকে পাচিটো ল'লোঁ মেমগৰাকীয়ে মোক কৈছে বোলে বাইদেউ ধুনীয়াকৈ ফটো এটা মাৰি লওক বোলে মোৰ হাঁহি উঠিছে নালাগে মেম আপুনি ধুনীয়াকৈ যাব পাৰিব মেমে ভাবিছে মই মোৰ পৰা মানে মেমে ভাবিছে মেমে মোক ডিষ্টাৰ্ব কৰিছে বুলি নাই এনেকুৱা একো নহয় আৰু এয়া আমাৰ ভাৰ্ণায়তৰ স্কুলৰ সৰস্বতী মা ইমান ধুনীয়াকৈ সজাই থৈছে ন আৰু এয়া মই এতিয়া আহি পালোহি ভাৰ্ণায় স্কুলৰ পৰা লৈ আহিলোঁ এতিয়া যাম আমাৰ ঘৰৰ ওচৰতো সৰস্বতী পূজা পাতিছে তালৈকে যাম গতিকে কলপাত এখিলামান কাটি ল'লোঁ ধুনীয়াকৈ আৰু ইয়াতে চাকি বন্তি জ্বলাব লাগিব যিহেতু হয়নে সেয়া মই লৈ আহিলোঁ আৰু এতিয়া বাজিছে 2টা স্কুলৰ পৰা আহি পাইছেহে মানে আৰু স্কুলত ক্লাছ হৈছে ধুনীয়াকৈ গতিকে আৰু ল'ৰা ছোৱালী যিহেতু সৰস্বতী পূজাটো নিবই লাগিব ওচৰতো আমাৰ পাতিছে যিহেতু গতিকে মই ল'ৰালৈকে ওলাইছোঁ আৰু ইয়াতে মই খুচুৰা পইচা বিৰাট জৰুৰী ন মই কি কৰোঁ পেঞ্চিল বক্স এটাত খুচুৰা পইচা থৈ দিওঁ অৰিহণাৰ কিবা এটা পইচা দিলে তাৰ লগত খুচুৰা পইচা দিলে ভাল লাগে ন কাগজৰ পইচাৰ লগত গতিকে এনেকৈ মই তামোল পাণ অৰিহণা এনেকৈ ভৰাই লৈছোঁ আৰু কলপাত খিলাতে তামোল পাণ লৈছোঁ তাৰপাছতে চাকি গছ ধুনীয়াকৈ ধুই পখালি ল'লোঁ তাৰপাছতে পইচাটোও ভৰাই দিছোঁ ইয়াতে তাৰপাছতে ধূপ ভৰাইছোঁ আৰু এইফালে মিঠাতেল গতিকে এনেকৈ ভৰাই ল'লোঁ আৰু ভাৰ্ণায়ক অকণমান ক্ৰীম অকণমান সানি দিছোঁ তাৰপিছত আমি দুটা যাবলৈ ওলালোঁ আৰু এয়া দেখিছেনে সৰস্বতী পূজা লাগিছে আমাৰ গাত কিন্তু ল'ৰা আকৌ কিবা কিবি ঢেৰ নাটক তাৰ কিবা খেলা বস্তু এটা লৈ লৈছে হাততে সেয়া তাৰপিছত আমি এতিয়া যাবলৈ ওলালোঁ মই কৈছোঁ নালাগে আমি আহি পামহি আকৌ গধূলিলৈ আকৌ জেঠাইহঁত আহিব নহয় এনেকৈ কৈছোঁ আৰু আকৌ মই ঢেৰ খানা বনাবলৈও আছে গতিকে বাহঁতে এতিয়া ভাত খাবনে নাখায় মইতো ভাত খাই যাবলৈ কৈছোঁ কিন্তু বাহঁতে বোলে অকণমান সময়ৰ কাৰণেহে আহিব গতিকে আমি এয়া আহিছোঁ আৰু এতিয়া আমি যাম যিহেতু আমাৰ একদম ঘৰৰ ওচৰতে পাতিছে
আৰু এতিয়া আমি সেয়া আহি পাইছোঁ আমাৰ সমাজখন য'ত আছে তাতে ওচৰতে আৰু ইয়াৰ চাকি বন্তি জ্বলালোঁ নামঘৰৰ ওচৰতে পাতিছে এয়া দেখিছেনে এইফালেও সৰস্বতী মা আৰু ইমান লাকি ন আমি দুফালে সৰস্বতী মাক আজি চাকি বন্তি জ্বলাব পালোঁ গতিকে ইয়াতে ভাৰনায়ো কৈছোঁ নমুক ক'বা মোক পঢ়িবলৈ ভালকৈ শক্তি দিবা পঢ়াখিনি যাতে পাহৰি নাযাওঁ ভাৰনায়ো খুব পাহৰে গতিকে এইফালে লুচি ভাজি বুট দাইল আৰু এই পূজাৰ বস্তু মানে পূজাৰ খানাবিলাক খাই ভাল লাগে ন বিৰাট বেছি যেনেকৈ মই ভোজৰ ভাত খাই বিৰাট ভাল পাওঁ ভোজৰ চব্জি সেনেকৈ ভোজ খাই ভাল লাগে তেনেকৈ মই এই পূজাৰ লুচি পুৰি এনেকৈ খাই খুব ভাল পাওঁ আৰু আচলতে মই খাই বেয়া পাওঁ কি চবেই ভাল পাওঁ কিন্তু এইখিনি আকৌ স্পেচিয়েল দেই হয়নে এনজয় কৰিব লাগে যিয়ে নহওক মুঠতে প্ৰতিটো মুহূৰ্ত এনজয় কৰিব লাগে আৰু মানে মই মানে মেচিনৰ নিচিনা দিনটো ইফালে সিফালে দৌৰা হয় ন ৰাতি হ'লে সেইকাৰণে 7টা বজাত শো জানেনে একদম আপোনালোকক সত্য কথা কৈছোঁ ৰাতি হ'লে ইমান ভাগৰ লাগে জানেনে আৰু এয়া যিহেতু বাহঁত ওলালেই আৰু পাবহি গুৱাহাটীৰ পৰা আহি আছে কাকলি হাজৰিকা বাৰ অৰিজিনেল নামটো বায়ে বৰ ধুনীয়া ভিডিঅ' কৰে কিন্তু আৰু এনেই মাইনু বা বুলি কওঁ আমি আৰু সৰুৰ পৰাই গতিকে বাহঁত আহি আছে গতিকে বাহঁতৰ কাৰণে ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰিছোঁ কিবাকিবি তেওঁ বোলে ভাত নাখায় একদম দেৰি হ'ব ভাত খাই যিহেতু ওলাই আহিছে আৰু যোৰহাটত সোমালে যোৰহাটত শেৱালি বাৰ তাতে সোমালে ঘৰতে গতিকে নামকেইটাও কৈ দিছোঁ গতিকে ভাত খাই আহিছে ইয়াত সেইকাৰণে বাৰ কাৰণে মই অকণমান ফুলকবি ভাজি লুচি তাৰপাছতে যিহেতু মাছ মাংস নাখায় আজি গতিকে পনীৰ আৰু মটৰ এনেকৈও বনাই দিছোঁ আৰু এইফালে লুচি ধুনীয়াকৈ মাৰিছোঁ আৰু বাহঁতে আকৌ ঘৰ গলিটো আমাৰ গলিবিলাক কনফিউজ হৈ জানেনে আমাৰ আগৰ গলিটোত সোমাই দিলে গতিকে সেই আগৰ গলিৰ নেইবাৰসকলে কৈছে নাই এইটো গলি বুলি তাৰপিছতে সেয়া এইফালে সোমাই গ'ল গতিকে ঘূৰি আহি আকৌ এতিয়া আমাৰ ঘৰৰ গলিটোলৈ সোমোৱাই লৈ যাম মই আকৌ ইমানডোখৰ খোজকাঢ়ি গুচি আহিলোঁ আৰু বাহঁতক নিবলৈ একদম দৌৰি এনেও ভাল লাগে ন নিজৰ মানুহ যেতিয়া আহে আৰু সেয়া ভাৰনায়ো খুব ফূৰ্তি আৰু জেঠাইকে এইফালে কিবাকিবি আনি দিছে তাক গতিকে সি একদম ক'ব পৰা নাই আৰু কথাবিলাকতো কমেই পাতে জানে আৰু এনেকুৱা হয়নে বাৰু নিজৰ মানুহ যেতিয়া আহে খুব বেছি কথা পাতি খোৱা বোৱা বনাই থকা হয় এনেই ভাল লাগে ন এনেকৈ আলহী হৈ বহি থকা নহয় যাতে আৰু ইণ্টাৰেষ্টিং কথা পাতে পাকঘৰতে ৰৈ ন খুব বেছি ভাল লাগে গতিকে আমি ইমান জমনি কথা ওলাইছে আমাৰ আৰু এইফালেতো আমাৰ জানেই মোৰ বা সেয়া ৰৈ আছে গোটেই আচলতে মই সৰু হ'লো ভালেই হ'ল গোটেই বায়ে পালোঁ আৰু দেই কেতিয়াবা কিছুমান সম্বন্ধ একদম নিজৰ তেজতকৈ বহুত বেছি ওপৰত যেন লাগি যায় ন আৰু সেয়া মানে মই আচলতে মোৰ নিজৰ বাজনী যেতিয়া আহে একদম আমাৰ যিহেতু দুজনী ছোৱালী বা আহিলে বাকো মই তেনেকৈ পগলামি কৰি থাকোঁ আৰু এয়া বাহঁতৰ লগতো খুব কথা পাতিছোঁ আৰু বেলনা মাৰি লৈ কথা পাতিছোঁ এতিয়া আপোনালোকে চাগে ভাবিব ন এই বেলনা মাৰিডাল লৈ কি কথা পাতিছে গতিকে জমনি কথাবিলাক ওলাইছে আৰু গতিকে এইফালে মই লুচি পনীৰ আলু ভাজি এনেকৈ চবখিনি ৰেডি কৰি দিছোঁ খাবলৈ ববলৈ আৰু তাৰপাছতে বাহঁত আকৌ সোনকালে গুচিও যাব লাগিব যিহেতু বায়ে কাইলৈ আকৌ গুৱাহাটীলৈ আকৌ যাবগৈ যিহেতু অকণমান আৰু খুব বেছি জমনি তাৰপাছতে এয়া বায়ে আকৌ হাতত খুব পিন্ধে এইটো বহুত পজিটিভ ভাইবছ আহে বোলে হয়নে আপোনালোকে কোনে পিন্ধে বাৰু এই মণিডাল মোৰ পিন্ধিবলৈ মন যায় খালি পাহৰি থাকোঁ মই কিনিব লাগিব ময়ো এডাল ইমান ধুনীয়াকৈ পিন্ধিছে আৰু বায়ে বিৰাট বেছি মানে ভগৱানক আৰু মোক বিৰাট বেছি ধুনীয়া চুমা এটা দিছে আচলতে মোক বিৰাট বেছি ভাল পায় খুব মৰম কৰে ফোন কৰে সদায় গতিকে আজি আহি পাইছে মোৰ চাহকাপ বোলে খাই বিৰাট ভাল লাগে আৰু এয়া আমাৰ শেৱালি বা বিৰাট ঠাণ্ডা ধুনীয়াকৈ মনে বহি থাকে আৰু এয়া হৈছে আমাৰ মাইনু বা ধুনীয়াকৈ খাবলৈ দিছোঁ আৰু সেয়া ফুলকবি আলু ভাজি এনেকৈ বনাইছোঁ মই আৰু এইফালে পনীৰ তাৰপাছতে সেয়া পায়স যি পাৰিছোঁ আৰু যিহেতু ভাত নাখাওঁ বুলি ক'লে গতিকে ভেজ এইখিনিকে বনাই দিলোঁ আৰু এয়া দেখিছেনে পায়স ধুনীয়াকৈ একদম ডাঠ হৈ আছে আৰু লাষ্টত খোৱা বোৱা হৈ গ'ল আৰু এয়া দেখিছেনে ভাৰনায়ৰ লগত অকণমান খেলিছে সি আকৌ জেঠাইকক বোলে জেঠাইকে ইমান মৰম কৰিছে দেখিছেনে সি জেঠাইকক কাৰ্টুনৰ কিবা এটা দেখাইছে হেনো কিবা এটা দেখাই আছে সি দেই ইণ্টাৰেষ্টিং তাৰপিছত আমি গোটেইকেইজনী ধুনীয়াকৈ ভিডিঅ' এটা ল'লোঁ ফটো ল'লোঁ আচলতে ফটো মাৰিবলৈ কৈছিলোঁ ফটো গৈ ভিডিঅ' হ'লগৈ ধুনীয়া লাগিছে আৰু বিৰাট বেছি ধুনীয়া এটা মেমৰিজ আৰু এয়া যাব ওলাইছে জেঠাইকে ধুনীয়া আকৌ গিফ্ট এটা দিছে খুব ফূৰ্তি আৰু মুঠতে আজি ভাৰনায়ো গিফ্টছ পাই আৰু এইবাৰ আকৌ সেয়া দৌৰিছেহি গতিকে এইবাৰ আকৌ বায়ে আকৌ মোক গিফ্টছ দিব লৈছে দেই মই কৈছোঁ কিয় আনিব লাগে এয়া আচলতে গিফ্টছ বুলি ক'লে এটা সৰু এটা অকণমানি বক্স এটা হ'লেও বিৰাট বেছি মৰম লাগে ন অকণমানি কিবা এটা ফুল এপাহ হ'লেও বিৰাট মৰম লাগে গিফ্টছ আৰু তাৰপাছতে সেয়া যাবলৈ ওলালে আৰু আলহী অতিথি দিনটো আজি দৌৰি ফুৰিলোঁ দেখিলে নহয় আৰু এয়া আলহী আমাৰ যাবলৈ ওলাইছে বায়ে ধুনীয়াকৈ ভিডিঅ' কৰিছে কাকলি হাজৰিকা বৰ ধুনীয়া ভিডিঅ' কৰে বায়ো আপোনালোকে চাব পাৰিব আৰু এয়া আকৌ আমাৰ বায়ে ফোনত কথা পাতি আছে বায়ে ভিনদেউক মাতিছে গতিকে
লৈ যাবৰ কাৰণে আমি চব ওলালোঁ আৰু বাই বাই দিলে গতিকে বাহঁত আহিলে বিৰাট বেছি ভাল লাগিলে আলহী আহিছে যিহেতু আৰু আলহী আচলতে আহিলে আজিৰ দিনত আহিছে বহুত ভাল লাগিছে গধূলি সময়ত অহা আলহীনো লক্ষী বুলিয়েই কয় সঁচাকৈ গতিকে আৰু যাতে আজি পূৰা দিনটো পূজাৰে কাম কৰা হ'ল তাতে আলহীও ভালেই লাগিলে সেইকাৰণে মই পায়স এনেকুৱা টাইপৰ বস্তুখিনি বনালোঁ আৰু সেয়া আলহী গ'ল যেতিয়া কাঁহী বাতিখিনি আজৰি কৰোঁ আকৌ মই ৰাতিলৈ ৰেডি কৰিব লাগিব খানা তাৰপাছত আকৌ সোনকালে শুই মেলি আকৌ ৰাতিপুৱা ভাৰ্ণাইৰ স্কুল আছে গতিকে মোৰো ডিউটি আছে দৌৰাদৌৰি আৰু গতিকে সেয়া ওলালোঁ আৰু আপোনালোকৰ মোৰ ভ্লগছটো কেনেকুৱা লাগিলে ক'ব আৰু এটা কথা কেক খাই বিৰাট ভাল পাওঁ মই মোৰ কাৰণে স্পেচিয়েলি কেক লৈ আহিছে মানে ভাৰ্ণাইৰ কাৰণে বেলেগকৈ আনিছে পেষ্ট্ৰি মোৰ কাৰণে মই যে খাই ভাল পাওঁ মোক আকৌ কৈছেও ইমান শকত হৈছ নহবি শকত অকণমান ক্ষীণা মোক আকৌ গালিও দি থৈ গৈছে দেই বাই মই কৈছোঁ ক্ষীণাম অকণমান ক্ষীণাব লাগিব সেয়া খাই লৈছোঁ মানে খোৱাটো মেইন ক্ষীণোৱাটো ক্ষীণাই থাকিম এনজয় কৰিব লাগে জীৱনটো গতিকে সেয়া বাই বাই আপোনালোকৰ কেনেকুৱা লাগিলে ভ্লগছটো